নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 22 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লুঙি পিন্ধি প্ৰতিবাদ কৰিব সংখ্যালঘুৱে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে সংখ্যালঘু এবাৰ লুঙিৰ প্ৰসংগক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা কংগ্ৰেছক লৈ কেহতীয়াকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে কংগ্ৰেছৰ প্ৰতীক লুঙি হ'ব লাগে হাত নহয় ৰাজপথত লুঙি পিন্ধি ওলাই আহিব অসম সংখ্যালঘু পৰিষদ মুখ্যমন্ত্ৰীক চ্যালেঞ্জ দিছে সভাপতি মোহাম্মদ আলী খলিফাই মুখ্যমন্ত্ৰী যদি সাহস আছে আমাক বাংলাদেশলৈ খেদি পঠিয়াওক আমাক তুচ্ছ তাচ্ছিল্য কৰিবলৈ ক'ত সাহস পালে মুখ্যমন্ত্ৰী গৰাকীয়ে লুঙি পিন্ধি প্ৰতিবাদ কৰিলে কি কৰিব পাৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে আমাৰ খাস পোছাকক লৈ মন্তব্য কৰিবলৈ ক'ত অধিকাৰ পালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী বিৰুদ্ধে দৰে গৰজ উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আজি ৰাতিপুৱাৰ আৰু এটা ডাঙৰ খবৰ হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত নিশা ভয়ংকৰ ৰূপ লৈছিল দুমুহা বৰষুণ বজ্ৰপাতে কৰ্তন কৰা হৈছে বিদ্যুৎ সেৱা ৰাজপথৰ পৰা দৌৰি ঘৰলৈ গৈছে জনতা বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজপথৰ পৰা দৌৰা দৌৰিকে ঘৰৰ ভিতৰ পাইছে গৈ কৰ্তন কৰা হৈছে বিদ্যুৎ সেৱা ৰাজপথত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে চৌদিশে প্ৰকাণ্ড গছ বাগৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পাছতে এনেধৰণে এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে ৰাজ্যজুৰি ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়েলো এলাৰ্ট জাৰি কৰাৰ মাজতে ধাৰাসাৰ বৰষুণ হৈছে ধাৰাসাৰ বৰষুণৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে আৰু জনাই আছো ডাঙৰ খবৰ দক্ষিণ কামৰূপৰ বৃহত্তলী বদলা আদি কেইবাটাও অঞ্চলত আৰম্ভ হৈছে বতাহ বৰষুণ বৰাক উপত্যকা আৰু উজনি অসমৰ অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিশা কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হৈছে ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে আজি 16খন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে 16খন জিলা ধাৰাসাৰ বৰষুণ হ'ব কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাও হাই এলাৰ্ট জাৰি কৰা হৈছে হুজাই পশ্চিম কাৰ্বি আংলং গোলাঘাট জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী দক্ষিণ খালপাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটাত হাই এলাৰ্ট জাৰি কৰা হৈছে ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে এবাৰ বিদ্যালয়ত নিষিদ্ধ কৰা হৈছে এনাৰ্জি ড্ৰিংক ষ্ট্ৰিং এই মুহূৰ্তত এটা বিগ নিউজ স্কুল কলেজৰ ভিতৰতে চৌহদতে নিষিদ্ধ কৰা হৈছে কোল্ড ড্ৰিংকস এনাৰ্জি ড্ৰিংকস এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰি স্কুল কলেজত কেন্টিন চৌহদত বিক্ৰী কৰিব নোৱাৰিব কোল্ড ড্ৰিংকস এনাৰ্জি ড্ৰিংকস ষ্ট্ৰিঙৰ দৰে এনাৰ্জি ড্ৰিংকো স্কুল কলেজৰ চৌহদত সেৱন কৰিব নোৱাৰিব শিক্ষাৰ্থীয়ে এই মুহূৰ্তত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে চৰকাৰে স্কুল কলেজৰ শিক্ষাৰ্থীক লৈ গ্ৰহণ কৰিব ডাঙৰ সিদ্ধান্ত পঞ্জাব চৰকাৰে ৰাজ্যৰ সকলো বিদ্যালয় কলেজত চৌহদত নিষিদ্ধ কৰিছে এনাৰ্জি ড্ৰিংকস শিক্ষানুষ্ঠানৰ 500 মিটাৰৰ ভিতৰতেই সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে এনাৰ্জি ড্ৰিংকস শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক বজাৰত উপলব্ধ প্ৰায় সকলো ধৰণৰ এনাৰ্জি ড্ৰিংকস নিষিদ্ধ কৰা হৈছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ বলবীৰ সিঙে পঞ্জাবৰ শিক্ষানুষ্ঠানত নিষিদ্ধ কৰিছে এই ড্ৰিংকসসমূহ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমত প্ৰতি বছৰে 4 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ প্ৰতি বছৰে 4 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বেংকলৈ নোযোৱাকৈ ঘৰতে বহি পাব 2 লাখকৈ টকা পুনে বেংক একাউণ্টত জমা হ'ব এই ধন চৰকাৰী চাকৰি নোপোৱা যুৱক যুৱতীক দিয়া হ'ব এই ধনৰাশি নৱেম্বৰ মাহত আৰু উৰাব চৰকাৰী চাকৰি এই মুহূৰ্তত ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো চাকৰি নোপোৱা যুৱক যুৱতীয়ে কোনো চিন্তা কৰিব নালাগে প্ৰতি বছৰে 4 লাখ যুৱক যুৱতীক দিয়া হ'ব 2 লাখকৈ টকা এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
পৰৱৰ্তী খবৰ হৈছে আপুনি অৰুণোদয় আঁচনি পোৱা নাই নেকি ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত পুনৰ 40 লাখ মহিলাই পাব 1250 টকাকৈ 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনি পঞ্চায়ত নিৰ্বাচনৰ পাছতেই 40 লাখ মহিলাই 1250 টকাকৈ লাভ কৰিব প্ৰতি গৰাকী দৰিদ্ৰ লোকেই পাব অৰুণোদয় আঁচনিৰ ধন বিধৱা মহিলা বিয়া নোহোৱা ছোৱালীও পাব 1250 টকা অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এগৰাকী দুগৰাকী নহয় 40 লাখ মহিলাই পাব নতুনকৈ অৰুণোদয় আঁচনিৰ ধন আন এটা ডাঙৰ খবৰ হৈছে এবাৰ নাথুৰাম গডছে বন্দুক হ'ব লাগে বিজেপিৰ চিহ্ন বিজেপিক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছে বিজেপিৰ চিহ্ন হ'ব লাগে এবাৰ নাথুৰাম গডছেৰ বন্দুক কিয় এইদৰে মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছে বিজেপিক উভতি ধৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই নাথুৰাম গডছেক ব্যৱহাৰ কৰা বন্দুক হ'ব লাগে বিজেপিৰ চিহ্ন মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীয়ে লুঙি কংগ্ৰেছৰ চিহ্ন হ'ব লাগে বুলি কৰিছিল মন্তব্য আৰু তাৰ পিছতে উভতি ধৰিছে ভূপেন বৰাই তাৰ প্ৰত্যুত্তৰত কৈছে যে বিজেপিৰ চিহ্ন প্ৰতীক হ'ব লাগে নাথুৰাম গডছেৰ বন্দুক যি ধৰণে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে কংগ্ৰেছৰ চিহ্ন হ'ব লাগে লুঙি আৰু সেইদৰে তাৰ প্ৰত্যুত্তৰত এপিচিচিৰ সভাপতি ভূপেন বৰাই কৈছে যে বিজেপিৰ চিহ্ন নাথুৰাম গডছেৰ বন্দুক হ'ব লাগে বিজেপি উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰতিবৰ্তী হৈছে দিলীপ শইকীয়াই এটা ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে দিলীপ শইকীয়াই নেঙুৰ নেপেলাই মোৰ খং উঠিবই দিলীপ শইকীয়াই কেতিয়াও নেঙুৰ নেপেলায় দিলীপ শইকীয়াই কোনো নেঙুৰ পেলোৱাৰ কথা নাহে খং কমোৱাৰ কথা নাহে খং কৰিমেই এনেকুৱা কথা নাই যে দিলীপ শইকীয়াৰ খং উঠিব কোনেও খং উঠাৰ কাম কৰিব নালাগে দলীয় কাৰ্যকৰ্তাক পুনৰ খকিয়াই দিছে দিলীপ শইকীয়াৰ তৰফৰ পৰা এইদৰে মন্তব্য কৰা হৈছে দলৰ অনুশাসন শৃংখলা ভংগ কৰিলে আকৌ খং উঠিব দিলীপ শইকীয়াৰ খং উঠিবই বুলি তেওঁ মন্তব্য কৰিছে পুনৰ নিজৰ স্থিতি স্পষ্ট কৰি হুংকাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ আজিৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক অশ্লীল ইংগিত দিয়া যুৱকে অৱশেষত ক্ষমা খুজিছে মৰ্মিতা মিত্ৰক অশ্লীল ইংগিত দিয়া যুৱকে আগিয়া বঙালী বিহু সমিতিৰ ওচৰতে ক্ষমা ভিক্ষা খুজিছে জিতুল ৰায়ে এইদৰে ক্ষমা খোজা পৰিলক্ষিত হৈছে ইয়েতো বিহু মঞ্চত মৰ্মিতা মিত্ৰক অশ্লীল ইংগিত দিছিল যুৱক গৰাকীয়ে আৰু তাৰ পিছতে সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল আৰু সামাজিক মাধ্যম যোগে ভাইৰেল হৈ পৰিছিল সমগ্ৰ বিষয়টো আৰু তাৰ পিছতে অৱশেষত ক্ষমা ভিক্ষা খুজিছে জিতুল ৰায়ে ক্ষমা খুজিছে মৰ্মিতা মিত্ৰক অশ্লীল ইংগিত দিয়া যুৱক গৰাকীৰ নাম আছিল জিতুল ৰায় আৰু আগিয়া ৰঙালী বিহু সমিতিৰ ওচৰতে ক্ষমা ভিক্ষা খুজিছে জিতুল ৰায় নামৰ যুৱকজনে